নমস্কাৰ দুপৰ ফিৰাম ষ্টুডিঅ'ত মৰস্মিতা আৰম্ভণিত এক ব্ৰেকিং নিউজ পাকিস্তানত সন্ধানহীন ভাৰতীয় দূতাবাসৰ 2 কৰ্মচাৰী আজি পুৱাৰ পৰা সন্ধানহীন ভাৰতীয় কৰ্মচাৰী দুগৰাকী সন্ধানহীন গাড়ী সহ CISFৰ 2 চালক পুৱাই কৰ্তব্যৰ খাতিৰত ওলাই গৈছিল কাৰ্যালয়ৰ পৰা গন্তব্যস্থান পোৱাৰ আগতে সন্ধানহীন হয় কৰ্মচাৰী দুজন কৰ্মচাৰী দুজনৰ সৈতে যোগাযোগৰ চেষ্টা কৰি ব্যৰ্থ হৈছে ভাৰতীয় দূতাবাসৰ বিষয়া পাক চৰকাৰৰ সৈতে বিষয়টোক লৈ ভাৰতৰ যোগাযোগ এই পৰ্যন্ত পাকিস্তানৰ তৰফৰ পৰা কোনো উত্তৰ পোৱা নাই ভাৰতে আৰু সমগ্ৰ ঘটনাত ISI অপহৰণ কৰা বুলি সন্দেহ কৰিছে চোৰাংচোৱা সূত্ৰই পুনৰবাৰ জনাইছো পাকিস্তানত সন্ধানহীন হৈছে ভাৰতীয় দূতাবাসৰ 2 কৰ্মচাৰী আজি পুৱাৰে পৰা সন্ধানহীন হৈ আছে ভাৰতীয় কৰ্মচাৰী দুগৰাকী গাড়ী সহ ইতিমধ্যে সন্ধানহীন হৈছে CISFৰ 2 চালক কৰ্তব্যৰ খাতিৰত পুৱাই তেওঁলোকে কাৰ্যালয়ৰ পৰা ওলাই গৈছিল আৰু গন্তব্যস্থান পোৱাৰ আগতে 2 গৰাকী কৰ্মচাৰী সন্ধানহীন হৈছে কৰ্মচাৰী দুজনৰ সৈতে বাৰে বাৰে যোগাযোগৰ চেষ্টা কৰি ব্যৰ্থ হৈছে ভাৰতীয় দূতাবাসৰ বিষয়া পাক চৰকাৰৰ সৈতে বিষয়টোক লৈ ভাৰতে আলোচনা কৰিছে যোগাযোগ কৰিছে কিন্তু এই পৰ্যন্ত পাকিস্তানৰ তৰফৰ পৰা অহা নাই কোনো ধৰণৰ উত্তৰ আৰু এই সন্ধানহীন হোৱা ঘটনাত ISI জড়িতৰ সন্দেহ কৰা হৈছে ISI এই 2 গৰাকী গাড়ী চালকক অপহৰণ কৰা বুলি সন্দেহ কৰিছে চোৰাংচোৱা সূত্ৰই পুনৰবাৰ জনাইছো যে দুগৰাকীকৈ গাড়ী চালক পাকিস্তানত সন্ধানহীন হৈছে ভাৰতীয় দূতাবাসৰ 2 কৰ্মচাৰী তেওঁলোকে ওলাই গৈছিল কাৰ্যৰ বাবে পুৱাৰে পৰা আজি সন্ধানহীন হৈ আছে 2 গৰাকী ভাৰতীয় কৰ্মচাৰী আৰু গাড়ী সহ 2 গৰাকী CISFৰ চালক সন্ধানহীন হৈ পৰিছে পুৱাই কৰ্তব্যৰ খাতিৰত তেওঁলোকে কাৰ্যালয়ৰ পৰা ওলাই গৈছিল কিন্তু গন্তব্যস্থান পোৱাৰ পিছতো তেওঁলোকৰ সৈতে যোগাযোগৰ চেষ্টা কৰি বৰ্তমান ব্যৰ্থ হৈছে তেওঁলোকৰ মোবাইল সুইচ অফ হৈ আছে আৰু তেওঁলোকক কোনো ধৰণে যোগাযোগ কৰিব পৰা হোৱা নাই যাকটো এতিয়া উদ্বেগৰ বিষয় হৈ পৰিছে সমগ্ৰ বিষয়টো আৰু ইতিমধ্যে কৰ্মচাৰী দুজনৰ সৈতে যোগাযোগৰ চেষ্টা কৰি ব্যৰ্থ হৈছে ভাৰতীয় দূতাবাসৰ বিষয়া পাক চৰকাৰৰ সৈতে বিষয়টোক লৈ ভাৰতে যোগাযোগ কৰিছে পাক চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰা হৈছে যদিও এই পৰ্যন্ত পাকিস্তানৰ পৰা অহা নাই কোনো ধৰণৰ উত্তৰ আৰু গতিকে ISI অপহৰণ কৰা বুলি সন্দেহ কৰিছে চোৰাংচোৱা সূত্ৰই ফলে ভাৰতত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 3,32,424 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 11,502 জন কৰোনাত আক্ৰান্ত হৈছে এদিনতে মহামাৰী কৰোনাই প্ৰাণ ললে 325 জনৰ বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জন লোকৰ পুনৰবাৰ জনাইছো ভাৰতত দৈনিক এতিয়া ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমান পৰ্যন্ত 3,32,424 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 11,502 জন কৰোনাত আক্ৰান্ত হৈছে এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িলে 325 জন লোকৰ বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জনৰ ভাৰতত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 3,32,424 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু বিগত 24 ঘণ্টাত 11,502 জন কৰোনাত আক্ৰান্ত হৈছে সমান্তৰালভাৱে মৃত্যুৰ হাৰো বৃদ্ধি পাইছে এদিনতে মহামাৰী কৰোনাই প্ৰাণ কাঢ়িছে 325 জন লোকৰ বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জনৰ ফলে ৰাজ্যটো দৈনিক বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা ৰাজ্য 4,158 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা আৰু ইতিমধ্যে আমি জনাইছো যে নিশাৰ ভাগত 69 জনৰ শৰীৰত ধৰা পৰিছে COVID-19 আৰু বৰ্তমান পৰ্যন্ত ৰাজ্যখনত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 4,158 জন আৰু ইতিমধ্যে আমি জনাইছো যে প্ৰতি মুহূৰ্ততে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু বৰ্তমান ট্ৰেভেল হিষ্ট্ৰী নথকা 25 জন লোকৰ দেহতো COVID-19ৰ সংক্ৰমিত হোৱা বুলি জানিব পৰা গৈছে অৰ্থাৎ আক্ৰান্ত হৈছে কোনো ধৰণৰ লক্ষণ নথকাকৈ বহু লোক ইতিমধ্যে আক্ৰান্ত হৈছে মহামাৰী COVID-19ৰ যিটো যথেষ্ট চিন্তনীয় বিষয় হৈ পৰিছে বৰ্তমান স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ক্ষেত্ৰতাৰে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহোৱা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ সমান্তৰালভাৱে স্বাব সংগ্ৰহ কৰা হৈছে ভিন্নজনৰ যাতে কোনো ধৰণৰ কৰোনা ৰৈ নাযায় তাৰ বাবে
যৎপূৰ্ণাস্তিৰ চেষ্টা চলোৱা হৈছে ৰাজ্যৰ তৰফৰ পৰা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বৰ্তমান ৰাজ্যত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা ইতিমধ্যে আমি জনাইছো যে ৰাজ্যত দৈনিক বৃদ্ধি পোৱা আক্ৰান্ত সংখ্যাৰ বৰ্তমান পৰ্যন্ত 4158 জনলৈ বৃদ্ধি পাইছে আক্ৰান্ত সংখ্যা ফলে যোৰহাটৰ বৰখোলাত এক ভয়ংকৰ ঘটনা সেনাৰ অভিযানত আটক হোৱা এজন যুৱকৰ ৰহস্যজনক মৃত্যু সেনাৰ অত্যাচাৰতে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে মৃত যুৱকজন হৈছে জয়ন্ত বৰা ঘটনাটো যোৰহাটৰ বৰখোলা তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে চৰাইদেউৰ 244 ফিল্ড ৰেজিমেণ্টৰ পৰা আহিছিল সেনা বাহিনীৰ দলটো মৃত জয়ন্তৰ পিতৃও নিৰাপত্তা বাহিনীতে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছিল কিন্তু কি কাৰণে জয়ন্ত বৰাক তেওঁলোকে ধৰি নিছিল ঘৰৰ পৰা তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইতিমধ্যে পৰিয়ালৰ লোকে জনাইছিল যে নিশাৰ ভাগত আহিছিল সেনা বাহিনীৰ এটি দল আৰু তেওঁলোকে মানা কৰিছিল পুৱাৰ ভাগত নিবলৈ কৈছিল যদিও কোনো কথা নুশুনি নিশাৰ ভাগতে লৈ যোৱা হৈছিল জয়ন্ত বৰা নামৰ যুৱকজনক কি কাৰণে তেওঁক আটক কৰা হ'ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু সেনাৰ এই জিমাত থকাৰ অৱস্থাতে মৃত্যু হৈছে জয়ন্ত বৰাৰ আৰু JMCHলৈ নিয়াৰ সময়ছোৱাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে যোৰহাটৰ বৰখোলাত এই ভয়ংকৰ ঘটনা সেনাৰ অভিযানত আটক হোৱা এজন যুৱকৰ ৰহস্যজনক মৃত্যু আৰু ইতিমধ্যে আমি জনাইছো যে সেনাৰ অত্যাচাৰতা যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে তেওঁ হৈছে জয়ন্ত বৰা ঘটনাটো যোৰহাটৰ বৰখোলা তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে চৰাইদেউৰ 244 ফিল্ড ৰেজিমেণ্টৰ পৰা আহিছিল সেনা বাহিনীৰ দলটো মৃত জয়ন্ত পিতৃও নিৰাপত্তাতে নিয়োজিত হৈ আছিল অৱসৰ গ্ৰহণ কৰিছিল তেওঁ যোৰহাটত উপস্থিত হৈছে গৈ ইতিমধ্যে ADGP GP সিং ঘটনাৰ বুজ ল'ব আৰক্ষীৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে কি কাৰণে যুৱকজনৰ মৃত্যু হ'ল বা সেনা বাহিনীয়ে কিয় তেওঁক আটক কৰি লৈ গৈছে তাক লৈ বৰ্তমান ভিন্নজনে যিটো প্ৰশ্ন উত্থাপন কৰিছে তাত য'ত আৰক্ষীৰ কোনো লোক নাছিল কেৱল সেনা বাহিনীৰ 244 ৰেজিমেণ্টৰ এটা দল গৈছিল চৰাইদেউৰ পৰা আৰু সেই চৰাইদেউৰ পৰা যোৱা সেনাৰ সেই অভিযানকাৰী দলটোৱে লৈ আহিছিল জয়ন্ত বৰা ঘৰৰ পৰা নিশাৰ ভাগত লৈ আহিছিল তেওঁক আৰু তাৰপিছতে পুৱা নিশা 3 বজাত JMCHলৈ লৈ যোৱা হৈছিল আৰু তাৰপিছতে মৃত ঘোষণা কৰা হৈছে জয়ন্ত বৰাক এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সেনা বাহিনীৰ জিমাত থকা অৱস্থাত কেনেদৰে জয়ন্ত বৰাৰ মৃত্যু হ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু ইতিমধ্যে সমগ্ৰ বিষয়টো ঘটনাৰ বুজ ল'বলৈ যোৰহাটত উপস্থিত হৈছে গৈ ADGP GP সিং মাৰপিট কৰিছিলে নেকি ক'ৰবাত সেইটোৱে সুধিলে তাৰপৰা তাৰ ৰুমলৈ গ'লে এইবোৰ বস্তুবোৰ চালে আকৌ কেনেকৈ কিবা এটা আছে বুলি মানে চালে চাগে বন্দুক চন্দুক পাইছিলে নে কিবা একোৱেই নাপালে তাৰপৰা মোবাইলটো লগ ভগা আছিলে তাৰ মোবাইলটো চালে আৰু চাই মেলি কি হৈছে কি নাই হোৱা সেইটোৱে কথা একো নাই সেইটোৱে চালে কথাটো সেইটোকে ক'লে আৰু বোলে কিবা হেৰি কৰিছিলে নেকি মাৰপিট কৰিছিলে সেইটোৱে সুধিলে অকল আন শুদা নাই ধৰি লৈ গ'ল তাৰপৰা বোলে হেৰি আমি কৈছোঁ বোলে আজি নালাগে নিব কালি ৰাতিপুৱা যাব ল'ৰাটো সেইটো ক'লোঁ তাৰপৰা নহয় বোলে আমি আকৌ বোলে আহিছোঁ নহয় বোলে নিবই লাগিব বোলে সেইটো ক'লে তাৰপৰা চহী ল'লে আৰু গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা তথাপিও যেন গা লৰা নাই মহানগৰবাসীৰ সামাজিক দূৰত্ব বজোৱাটো দূৰৰে কথা পূৰ্বৰ দৰে চিটি বাছসমূহত পাঞ্চপা দি উঠিছে যাত্ৰীসকল মালিগাঁৱত একাংশ চিটি বাছ ৰখাই আৰক্ষীয়ে নাকি লগৰ চেষ্টা কৰিছে নিয়ম উলংঘাকাৰী চিটি বাছৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী কৰোনাৰ ভয়াৱহতাৰ সময়ত এনে দৃশ্যই যেন উদঙাই দিছে সজাগতাৰ ফুপুলা স্বৰূপটো এখন গুৱাহাটী মহানগৰীৰ চিটি বাছৰ দৃশ্য আমি দেখুৱাইছো য'ত 50% যাত্ৰীয়ে যাবলৈ দিয়া হৈছিল সেই অৱস্থাতে কিন্তু গুৱাহাটী মহানগৰীত এনেদৰে সামাজিক কোনো ধৰণৰ দূৰত্ব বৰ্তাই নৰখাকৈ পাঞ্জপাতি জাপিছে যাত্ৰীসকলক যাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে যে মানুহ বা জনসাধাৰণ কিমান সচেতন হৈছে বৰ্তমান য'ত আক্ৰান্তৰ সংখ্যা গুৱাহাটী মহানগৰীত কিন্তু দ্ৰুত গতিত বৃদ্ধি পাইছে মালিগাঁৱত একাংশ চিটি বাছ ৰখাই আৰক্ষীয়ে এনেদৰে নিয়ম ভংগকাৰী চিটি বাছৰ বিৰুদ্ধে কঠোৰ হৈছে আমি দেখুৱাইছোঁ য'ত দুটা ছিটত এগৰাকীকৈ ব্যক্তি বহাৰ অনুমতি প্ৰদান কৰা হৈছে কিন্তু বহুসংখ্যক যাত্ৰী থিয় হৈও সেই বাছত যোৱা পৰিলক্ষিত হৈছে দেশ মাতৃৰ সেৱাৰ বাবে ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট পদত নিয়োজিত হৈছে বোকাখাটৰ 22 বছৰীয়া যুৱক লেফটেনেণ্ট পদৰ বাবে এটা সন্মানিত পদত অধিষ্ঠিত হৈ বোকাখাটৰ দৰে লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে যুৱকজন তেওঁ হৈছে বোকাখাট টাউন হাইস্কুলৰ শিক্ষক শ্ৰী সুনীল কুমাৰ ঘোষ আৰু শ্ৰীমতী জয়া ঘোষৰ জ্যেষ্ঠ পুত্ৰ আকাশ শ্ৰৱণ ঘোষ অতি কম বয়সতে ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা
গৌৰৱান্বিত হৈ পৰিছে তেওঁৰ বোকাখাতবাসী ৰাইজ সমগ্ৰ বোকাখাততে বৰ্তমান এক আনন্দমুখৰ পৰিৱেশ বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলত শিক্ষা জীৱনৰ পাতনি মেলা আকাশে সেই স্কুলতে সপ্তমমান শ্ৰেণীলৈকে পঢ়ি পৰৱৰ্তী সময়ত ডেৰাডুনত ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজৰ সৰ্বভাৰতীয় বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল অসমৰ পৰা সংৰক্ষিত একমাত্ৰ আসনখন দখল কৰি 2011 চনত অষ্টম শ্ৰেণীত নামভৰ্তি কৰি 2016 চনত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উক্ত কলেজৰ পৰাই যোগ্যতাৰ ভিত্তিত সোয়ার্ড অফ অনার সম্মানেৰে শ্ৰেষ্ঠ কেডেট হিচাপে তেওঁ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে লগতে পুনে চহৰত অৱস্থিত অতি সন্মানজনক শিক্ষানুষ্ঠান নেশ্যনেল ডিফেন্স একাডেমীত নামভৰ্তিৰ সুযোগ লাভ কৰিছিল পৰৱৰ্তী সময়ছোৱাত ৰাষ্ট্ৰীয় মিলিটাৰী একাডেমীত এটা বছৰীয়া প্ৰশিক্ষণ সমাপ্ত কৰাৰ অন্তত লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰিছে আকাশ শ্ৰৱণ ঘোষে আকাশৰ ভাতৃ অমন বিশাল ঘোষেও বৰ্তমান ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজৰ ছাত্ৰ হিচাপে অধ্যয়নৰত I am Lieutenant Akash Shravan Ghosh. I belong to Bokakhat, Assam. Today is a great day for me because today, after 9 years of hard work and struggle, I finally passed out from the Indian Military Academy and I am commissioned into the 14th Rajputana Rifles as an army officer. I belong to a place where more of doctors and engineers are chosen as being profession instead of other careers. So I choose to a different path and I wish to be an army officer. I did my schooling from Rashtriya Indian Military College in Dehradun and I completed my graduation from National Defense Academy, Khadakwasla. After that, I came here again in Dehradun and completed my 1 year of subsidiary training and I joined the armed forces as a young officer. থোৰা চাইলক আহক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইটিমান খবৰ নুমলীগড় সুন্দৰপুৰ ৰজা আলিছ অঞ্চলত এটা পুখুৰীত পৰি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মৃতদেহটো কাঠনি চাহ বাগিচাৰ জন কেৰকেটা নামৰ এজন যুৱকৰ ভনিয়াকৰ ঘৰৰ পুখুৰীত ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে কেৰকেটাৰ মৃতদেহটো দেওবাৰে সুন্দৰপুৰ অঞ্চলৰ নিজ ভনিয়াকৰ ঘৰলৈ গৈছিল যুৱকজন এই হত্যাকাণ্ড নে আত্মহত্যা বা আন কিবা ঘটনা সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ঘটনাস্থলীত বগিজান আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে খহনীয়াৰ ৰোধৰ বাবে স্থাপন কৰা পাৰ্কোপাইনত চকু দুষ্কৃতিকাৰী পাৰ্কোপাইন বান্ধি ৰখা তাৰ খুলি নিলে দুৰ্বৃত্তই ব্ৰহ্মপুত্ৰত উঠি গ'ল 10টাৰো অধিক পাৰ্কোপাইন এই ঘটনা সংঘটিত হৈছে ডেৰগাঁৱৰ মাজুলী সমষ্টিৰ চৰাই চাপৰিত খহনীয়াৰ ৰোধৰ বাবে স্থাপন কৰা বাঁহৰ পাৰ্কোপাইন ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা মূল তাঁৰসমূহ খুলি নিয়ে কোনো দুষ্কৃতিকাৰীয়ে যাৰ ফলত এই পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ বুকুত উঠি গৈছে 10টাৰো অধিক পাৰ্কোপাইন এই কাণ্ডক লৈ এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল চৰাই চাপৰিত ব্যাপক খহনীয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই লগে লগে স্থাপন কৰা হৈছিল এই সমূহ পাৰ্কোপাইন নিশা এই দুষ্কাৰ্য সংঘটিত কৰা লোকক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে কাৰ্বি আংলং জিলাৰ বকুলীয়াঘাটস্থিত ৰুকাছেন কলেজত কোৱাৰেণ্টাইন হৈ থকা 19 গৰাকী লোকক দেওবাৰে নিজ নিজ ঘৰলৈ হোম কোৱাৰেণ্টাইনৰ বাবে যাবলৈ দিয়া হৈছে উল্লেখযোগ্য যে বহিৰাজ্যৰ পৰা অহা বকুলীয়াঘাট হাওৰাঘাট লাংহিন ডকমকা আদি অঞ্চলৰ বহু যুৱকক বকুলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ত এসপ্তাহ দিন কটোৱাৰ পিছতে যুৱকসকলৰ স্বাব পৰীক্ষাৰ পিছত ফলাফল নিগেটিভ অহাত যুৱকসকলক হোম কোৱাৰেণ্টাইনত থাকিবলৈ কৰ্তৃপক্ষই পৰামৰ্শ দি নিজ নিজ ঘৰলৈ যাবলৈ অনুমতি দিছে কোৱাৰেণ্টাইনত থকা সময়ছোৱাত যুৱকসকলে চিকিৎসা কৰ্মী আৰু যাৱতীয় খাদ্য যোগানত যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ লগতে ৰাজ্যখনত হৈ থকা বিভিন্ন হত্যাকাণ্ডৰ ন্যায় বিচাৰি দেওবাৰে সন্ধিয়া বোকাখাটৰ আমটেঙাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জীপাল কৃষক শ্ৰমিক সংঘ নামৰ সংগঠনে কোনো সামাজিক দূৰত্ব নামানি সাব্যস্ত কৰিলে প্ৰতিবাদৰ নেতৃত্ব লোৱা জীপাল কৃষক শ্ৰমিক সংঘৰ সম্পাদক প্ৰবীণ পেগুৱে হত্যাকাণ্ডসমূহৰ ন্যায় বিচাৰি এক প্ৰকাৰ চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে জেহাদেই ঘোষণা কৰিছে ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ প্ৰতিবাদত বোকাখাটৰ চিকন আটা থানৰ তোৰণৰ তলত TMPKৰ সদস্যই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কৰোনা আতংকৰ মাজতে হুজাই ডবকাত বন্য হস্তীৰ উপদ্ৰৱ ডবকাৰ ভগীৰাম গাঁৱত উৰে নিশা 3টাকৈ হাতীয়ে চলালে উপদ্ৰৱ ৰাতুল স্বৰ্গীয়াৰী নামৰ লোকজনৰ ঘৰ বাৰী ভাঙি পেলাই হাতীৰ দলটোৱে লোকজনৰ পত্নীয়ে ল'ৰা ছোৱালীক লৈ পলায়ন কৰি গঠনপি ৰক্ষা কৰিছে গাঁওখনৰ বহু লোকৰ বাৰীৰ ফল মূলৰ গছ ভঙাৰ উপৰিও ভঁৰালত থকা ধান খাই উদং কৰিছে যোৱা 3 দিন ধৰি হাতীৰ দলটোৱে গাঁওখনক চলাই গৈছে উপদ্ৰৱ আৰু খবৰ দুপৰ শিৰোনামত লৈছো এটি চমু বাণিজ্যিক বিৰতি নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা
এলোভেৰা আৰু ভিটামিন ই যুক্ত ভিভেলৰ আটাইতকৈ ডাঙৰ 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9. দেশত দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম বিগত 9 দিনৰ প্ৰত্যেক দিনে বৃদ্ধি হৈছে দাম 9 দিনত প্ৰতি লিটাৰত 5 টকাৰ অধিক মূল্য বৃদ্ধি পাইছে গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 81 টকা 30 পইচা গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 74 টকা 52 পইচা বৃদ্ধি পাইছে দেশত দৈনিক পেট্ৰল ডিজেলৰ মূল্য আৰু বিগত 9টা দিনত যদি চোৱা যায় প্ৰতিটো দিনতেই বৃদ্ধি পাবলৈ লৈছে পেট্ৰল ডিজেলৰ দাম আৰু 9টা দিনত প্ৰতি লিটাৰত 5 টকাৰ অধিক মূল্য বৃদ্ধি পাইছে গুৱাহাটীত আজিৰ দিনটোলৈ যদি চোৱা যায় প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 81 টকা 30 পইচা আনহাতে প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 74 টকা 52 পইচা অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বৰ্তমান পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাত এনেদৰে এতিয়া দেশৰ জনসাধাৰণ বিপাঙত পৰিছে য'ত এফালে অৰ্থনৈতিক মন্দাৱস্থা এফালে আৰ্থিক সংকট আনফালে প্ৰতিটো দিনতে যেহেতু অপৰিহাৰ্য অংগ হিচাপে বৰ্তমান পেট্ৰল ডিজেল জনসাধাৰণৰ অগ্ৰহ হৈ পৰিছে আৰু বৰ্তমান পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি দিশহাৰা সৰ্বসাধাৰণ ৰাইজ ফ্লাইসেক ব্রেকিং নিউজ মাজুলী টিএমপিকেৰ প্ৰতিবাদ ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবীত এই প্ৰতিবাদ গড়মূৰ চিটাদাৰৰ পৰা শতাধিক প্ৰতিবাদকাৰী সমদল মাজুলী উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদকাৰীসকলে ন্যায় বিচাৰিছে পুনৰবাৰ জনাইছো যে মাজুলী টিএমপিকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে গড়মূৰ চিটাদাৰৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে সমদল মাজুলী উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে প্ৰতিবাদকাৰী ইতিমধ্যে নুনমাটিত যেনেধৰণে হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগুক আৰু তেওঁৰে একালৰ সতীৰ্থ এনেদৰে অতি নৃশংসভাৱে হত্যা কৰিছে চুৰি মাৰি যাক লৈ বৰ্তমান 4জনক আটক কৰা হৈছে যদিও আৰক্ষী বিচাৰিছে ৰাইজে বিচাৰিছে যে ফাঁচীৰ দিয়া হওক এই হত্যাকাৰীক আৰু ইতিমধ্যে ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবীত এয়া প্ৰতিবাদ সাব্যস্ত হৈছে গড়মূৰ চিটাদাৰৰ পৰা মাজুলীৰ এই প্ৰতিবাদী কাৰ্যসূচী উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে টিএমপিকে তেওঁলোকৰ দাবী মানিব লাগিব আৰু হত্যাকাৰীক ফাঁচীৰ দাবী জনাইছে এইসকল প্ৰতিবাদকাৰীয়ে সকলোৰে হাতে হাতে প্লেকাৰ্ড ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডত জড়িত সকলোকে অতি কঠোৰ শাস্তি দিবলৈ তেওঁলোকে দাবী জনাইছে লগতে পৰিয়ালটোক ন্যায় দিবলৈ তেওঁলোকে আহ্বান জনাইছে তদন্ত অতি ক্ষিপ্ৰতাৰে হওক তাকে কামনা কৰিছে এনেদৰে পুৰুষ মহিলা সমন্বিতে ওলাই আহিছে সকলো মাজুলী টিএমপিকেৰ এই প্ৰতিবাদী সমদল হত্যাকাণ্ড ভূমিপুত্ৰৰ ওপৰত চলিছে এইটো আমি কোনো কাৰণতে ভূমিপুত্ৰ হিচাপে টাকা মিচিং কৰি টাকা মিচিং নিৰ্ণয় কৰাম
টাকা মিচিং নিমাত কৰে কোনো সহ্য নকৰে কিন্তু চৰকাৰৰ আশ্বাসত আমি আবুৱা বহি নাথাকোঁ আমাৰ যিটো ঋতুপৰ্ণ হত্যাকাৰী কম সময়ৰ ভিতৰত 5টা ঘটনা বিচাৰ কৰি হত্যাকাৰীক উচিত শাস্তি আৰু লগতে ফাঁচি প্ৰদান কৰিছোঁ গুৱাহাটী নুনমাটি ঘটনা ঘটিলে এই ঘটনাত আমি সকলো মৰ্মাহত হৈছোঁ আমি আমাৰ দাবী আমি আন্দোলন কৰিছোঁ আমাৰ দাবী হ'ল 5টা মূল দাবী এই 5টাৰ ভিতৰত এটা হ'ল আমাৰ ফাষ্টট্ৰেকৰ যোগেদি আমাৰ এই ন্যায় বিচাৰ কৰিব লাগিব 2 নম্বৰ কথা হ'ল আমাক হত্যাকাৰীক এটা ফাঁচি দিব লাগিব 3 নম্বৰ কথা হ'ল আমাৰ যিটো মানে পৰিয়াল ঋতুপৰ্ণ যিটো পেগুৰ পৰিয়াল তেওঁক এককালীন আহাৰ 15 লাখ টকাৰ আমাৰ আহাৰ দিব লাগে মহানগৰী পাইকাৰী মাছৰ বজাৰত লকডাউন উলংঘা পুৱা মহানগৰী বেতকুচি থকা পাইকাৰী মাছ বজাৰত দেখা গ'ল সম্পূৰ্ণ নীতি নিয়ম উলংঘা কৰি বজাৰ কৰাৰ দৃশ্য মহানগৰীৰ প্ৰতিদিনে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু বিগত 24 ঘণ্টাত বৃদ্ধি পাইছে 20টাকৈ কণ্টেইনমেণ্ট জোন ইমানৰ পিছতো যেন মানুহ সজাগ আৰু সচেতন হোৱা নাই ইয়াৰ উপৰিও পাইকাৰী বাছ বজাৰৰ মূল বজাৰত ৰাজপথতেই বহিৰাজ্যৰ পৰা অহা বাহনসমূহ পাৰ্কিং কৰাত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল সমান্তৰালভাৱে বহিৰাজ্যৰ পৰা অহা চালক হেণ্ডিমেনৰ পৰা কৰোনা সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ আগবঢ়াইছো উৎপল হালৰ ৰিপৰ্ট হৈছক নিশ্চিতভাৱে যোৱা 24 ঘণ্টাত যদি চোৱা যায় গুৱাহাটী মহানগৰীত 20টাকৈ কণ্টেইনমেণ্ট জোন নতুনকৈ ঘোষণা কৰা হৈছে ইয়াৰ সমান্তৰালভাৱে 53টাকৈ ইতিমধ্যে কণ্টেইনমেণ্ট জোন সক্ৰিয় হৈ আছে আৰু যি সময়ত মানুহে গণ সংক্ৰমণৰ বলি হৈছে ঠিক তেনে সময়তে কিন্তু সামাজিক দূৰত্ব হওক বা গণ সংক্ৰমণৰ মানা দেখা যোৱা নাই আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ লখৰাত থকা লালুংগাত থকা পাইকাৰী মাছ বজাৰ আৰু মাছ বজাৰ কিন্তু তেখেতসকলৰ বাবে ব্যৱস্থা কৰা হৈছে নামতহে আচলতে ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে যদিহে মোৰ সতীৰ্থ সম্ভৱ হয় প্ৰথমতে দেখুৱাই ল'ব তেখেতসকলে ইয়াতে একোটাকৈ চিম্বল দি লৈছে সামাজিক দূৰত্বৰ কাৰণে যি 1 মিটাৰ দূৰত্ব কোৱা হয় কিন্তু এই সামাজিক দূৰত্বৰ নিয়ম আচলতে সম্পূৰ্ণৰূপে ধোৱা চাং উঠাইছে আৰু এয়া হৈছে দৃশ্য ইয়াতে কোনো ধৰণৰ নিয়ম নীতি মানা নাই ইয়াতে যদিহে চোৱা যায় গাত গা লগাই এনেদৰে আছে আৰু যি সময়ত মহানগৰীত যদিহে চোৱা যায় প্ৰত্যেকদিনে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তিৰ ৰোগীৰ সংখ্যা আৰু ইতিমধ্যে এই ৰোগীৰ সংখ্যা প্ৰায় 41তকৈ অধিক হৈছে আৰু তেনে সময়তে যি সময়ত কোৱা হৈছে বাৰম্বাৰ চৰকাৰ প্ৰশাসনৰ পৰা অনুৰোধ কৰা হৈছে যে সামাজিক দূৰত্ব মানি চলিব লাগিব কিন্তু কোনো ধৰণৰ মানি চলা নাই ইয়াৰ বিপৰীতে যদিহে চোৱা যায় যোৱাকালিৰ পৰা গুৱাহাটী মহানগৰীত 20টাকৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে নতুনকৈ আৰু 53টাকৈ কণ্টেইনমেণ্ট জোন ইতিমধ্যে সক্ৰিয় হৈ আছে আৰু এয়া ৰাতিপুৱাৰ ভাগত আমি যেতিয়া এই স্থানত আহি উপস্থিত হৈছিলোঁ তেতিয়া তেখেতসকলে কিন্তু এনেধৰণৰ বা আমাক ভিতৰত সোমোৱাটো কিছু বাধা প্ৰৱেশ কৰিছিলে বা বাধা দিছিলে কিন্তু তেনে পৰিপ্ৰেক্ষিতত কিন্তু ইতিমধ্যে যি আমাৰ কেমেৰা সোমোৱাৰ লগে লগে তেখেতসকলে পিছুৱাই গৈ আছে ক্ৰমান্বয়ে যদিহে চোৱা যায় আৰু এয়া হৈছে বৰ্তমান পাইকাৰী মাছ বজাৰৰ সামগ্ৰিক দৃশ্য আৰু যি ধৰণৰ নীতি নিয়মৰ বাবে তেখেতসকলে বাৰে বাৰে এনেধৰণৰ সামাজিক দূৰত্বৰ বাবে ঘৰ বনাই দিছিলে বা ছ'চিয়েল ডিষ্টেঞ্চ বুলি কোৱা হয় সামাজিক দূৰত্বৰ বাবে যি তেখেতসকলে এই যি সামাজিক দূৰত্বৰ বাবে ঘৰ বনাইছে কিন্তু ঘৰত কোনো থিয় হোৱা দেখা নাই আৰু ইয়াৰ সমান্তৰালভাৱে যদিহে বাহিৰ ভাগলৈকে মোৰ সতীৰ্থ দেখিব যে কোনো ধৰণৰ সামাজিক দূৰত্ব ধোৱা চাঙত তুলিছে ইয়াতে চেনিটাইজ কৰাৰ প্ৰক্ৰিয়া আছে কিন্তু বা তেখেতসকলে যি মাস্ক পৰিধান বা অন্যান্য যি টেম্পাৰেচাৰ চেক কৰা হয় ব্যৱস্থা আছে কিন্তু সেই ব্যৱস্থা কামে কাজে কৰা নাই আৰু এয়া হৈছে ভিতৰ ভাগৰ দৃশ্য আৰু এই পথছোৱাৰে ৰাজপথৰ বহু ভিতৰলৈকে লোক আছে বা স্থানীয় লোকসকল ইতিমধ্যে শংকিত হৈ পৰিছে কিয়নো বাহিৰৰ পৰা যিসকল বাহন আহে বাহনসমূহত হয়তো অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে অন্যান্য যি তামিলনাডু হাৰিয়ানাৰ পৰা আহিছে তেনে পৰিপ্ৰেক্ষিতত কিন্তু চালক হেণ্ডিমেনৰ সোৱাব টেষ্ট সংগ্ৰহ কৰা নাই বা সংগ্ৰহ নকৰি কেনেদৰে এই স্থান পালে সেইবাবে শংকা হৈ পৰিছে কাৰণ যিকোনো মুহূৰ্ততে হয়তো হটস্পট হ'ব পাৰে মহানগৰীৰ লালুংগাঁৱত থকা পাইকাৰী মাছ বজাৰ নহয় আমাৰ বজাৰখনত লৈ আপত্তি নাই বজাৰখন চলক বজাৰত আমাৰ আপত্তি নাই কিন্তু বজাৰখন সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে চলালে আমাৰ অসুবিধা একো নাই এতিয়া এনেকৈ ৰাস্তাৰ মাজত পাৰ্কিং কৰি মানে এনেকৈ ৰাস্তাতে বজাৰখন চলাব আমি অহা যোৱা কৰাত অসুবিধা হ'ব আমাৰ ল'ৰা ছোৱালী আছে ফেমিলি আছে কেনেকৈ অহা যোৱা কৰিব গতিকে চৰকাৰলৈ আমাৰ আপোনালোকৰ জৰিয়তে এটাই অনুৰোধ যাতে অন্ততঃ চাফ চিকুণতাৰ লগতে মানে সম্পূৰ্ণ বজাৰখন চলাবলৈ নিয়ম অনুসৰি পৰিচালনা কৰে সেইটো আমাৰ মানে আপোনালোকৰ তৰফৰ পৰা প্ৰশাসনলৈ অনুৰোধ চালক হেণ্ডিমেনবিলাক বাহিৰ ৰাজ্যৰ পৰা আহিছে তেখেতসকলৰ গাত যদি এজনৰ গাত কৰোণা পৰিছিল তেতিয়া কি হ'ব আমিতো ভয়ত আছোঁৱে এইবিলাক ক'ৰ মানুহ কিমান দূৰৰ পৰা কেনেকৈ আহিছে এইবিলাকতো আমি ভয়ত আছোঁৱে সেইটোতো ভয় আছেই গতিকে এই ভয়ৰ মাজতে আকৌ আমাক মানে গোটেই পাৰ্কিং ব্যৱস্থাটোৱে আমাক আকৌ ভয় কৰাই দিছে জলদলি নদীৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত পূব গোৱালপাৰাৰ শিংৰামাৰী আৰু বহতি অঞ্চলৰ ৰাইজে চিন্তিত হৈ পৰিছে শিংৰামাৰীত বিগত 6 মাহ ধৰি অঞ্চলটোত খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে ইতিমধ্যে নৈত যা গৈছে 50 বিঘাৰো অধিক ভূমি খহনীয়াৰ কবলত পৰা শিংৰামাৰী অঞ্চল পৰিদৰ্শন কৰি স্থানীয় বিধায়ক AK ৰছিদ আলম আৰু বিভাগীয় কৰ্তৃপক্ষই মাত্ৰ কেইডালমান বাঁহ বস্তা দিয়ে দায়িত্ব সামৰিছে
খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে শিংৰামাৰীৰ লগতে পাৰ্শ্বৱৰ্তী পৌপতি অঞ্চল নদীৰ বুকুত নিশ্চিহ্ন হৈ যাব। অতি শীঘ্ৰে অঞ্চলটোৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে অঞ্চলবাসীয়ে। সিটো মানে ভয়াৱহ ৰূপ লৈছে। আজি প্ৰায় 6 মাহৰ পৰা এইটো ভাঙি আছে। মই MLA ছাৰৰ লগত যোগাযোগ কৰিলোঁ। MLA ছাৰ আহিল, আমাৰ যিটো নেতা আমাৰ হেৰি আহিল, দিবকনাথে আহিল, জিলা পৰিষদ তন্দ্ৰাচাংমা আহিল, তেওঁলোকৰ মানে জলসিঞ্চনৰ পৰা মানুহ আহিল, তাৰপিছত DRDৰ পৰা মানুহ আহিল। তেওঁলোকে চাই মেলি মানে এইটো যদি মানে এটা কি কৰিল, কেইটামান গছ আৰু কেইটামান বাঁহ আৰু কেইটামান বস্তা দি গ'ল। আমি ৰাইজৰ মানুহে খাটি খুটি এইটো বান্ধটো দিলোঁ। বান্ধটো দিয়াৰ ফলত মানে কি হৈছে, ধাৰটো অলপ ফটটো কমিছে। কিন্তু চাওক, যদি নদীটো এইটো মানে ডাইভাৰ্ট হৈ যায়, ডাইভাৰ্ট হ'লে বহুতেই গাঁওখন একদম নিচ্ছিন্ন হৈ যাব। আৰু ইয়াতে হাজাৰ হাজাৰ বিঘা মানে খেতি জমি আছে। আমাৰ এই শিংৰামাৰী মানুহখিনি কমপ্লিট খেতি মানে কৃষক। এই খেতি মাটিখিনি যদি নষ্ট হৈ যায়, তেতিয়াহ'লে মানুহৰ আত্মহত্যাৰ বাহিৰে আৰু বেলেগ উপায় নাথাকিব। গতিকে মই আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষক এই অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এইটো বল্ডাৰ দি হওক বা স্থায়ীভাৱে কিবা এটা বান্ধৰ ব্যৱস্থা কৰক, নহ'লে মানুহখিনিৰ আৰু বিকল্প কোনো ৰাস্তা নাথাকিব আৰু কি। ইয়াৰ লগতে সময় হৈছে দুপৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।